আজি প্ৰথম মই আমাৰ কৰাইতলা নাটবস্তিত ৰাস্তা নতুনকৈ বনাবৰ কাৰণে আধাৰশিলা স্থাপন প্ৰথম কৰিলোঁ। ইয়াৰ পিছত আমাৰ গোৱাবাৰী খালঝাৰ ৰোড তাত আধাৰশিলা স্থাপন আকৌ কৰিলোঁ ৰিপেয়াৰিঙৰ নামত। ইয়াৰ পিছত আমাৰ জগদৈ মেছপাৰা ইয়াতো চিচি ব্লকৰ নতুনকৈ ৰাস্তা বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। ইয়াৰ পিছত আমাৰ চিঠেলাৰ পৰা বহৰাগুৰিলৈকে যোৱা চিঠেলা বজাৰৰ পৰা খাচুকাটা আমাৰ যিটো গঙিয়া ব্ৰিজ আছে সেই ব্ৰিজলৈকে যিটো এটা ৱাইডেনিঙৰ এটা স্কিম দিয়া হৈছে সেই স্কিমৰ আধাৰশিলা মই স্থাপন কৰিম। আৰু ইয়াৰ পিছত অহাকাইলৈ আকৌ আধাৰশিলা স্থাপন কৰিব লগা আছে। নেক্সট আকৌ আছে আমাৰ গোসাইগাঁৱৰ পৰা ঠিপকাইলৈকে যোৱা পানীজানিৰ পৰা ঠিপকাই এই যিটো পৰ্চন আছিলে আধৰুৱা হৈ থকা সেইটো আকৌ মই 22 তাৰিখে ফাউণ্ডেশ্যন কৰিম। গতিকে আজি টোটেল 5টা নতুন ৰাস্তা বনাবৰ কাৰণে আধাৰশিলা স্থাপন কৰা হ'ল। আৰু এইবিলাক ৰাস্তা অত্যন্ত দৰকাৰী আৰু ৰাইজে বহু দিনৰ পৰা এইবিলাক ৰিপেয়াৰ বা নতুনকৈ বনাবৰ কাৰণে বা ৱাইডিঙৰ কাৰণে দাবী দেৱা মোৰ ওচৰত কৰি অহা এইবিলাক মেইন যোগাযোগৰ ৰাস্তা। আজি আপোনালোকে চাওক যে চিঠেলাৰ পৰা আমাৰ বহৰাগুৰিলৈকে যোৱা যিটো মেইন ৰাস্তা সেইটো গোসাইগাঁও আৰু কোকৰাঝাৰলৈ অহা যোৱা কৰিবৰ কাৰণে এটা চিধা যোগাযোগৰ এটা ৰাস্তা হয় আৰু খুব কম সময়ৰ ভিতৰতে আমি গোসাইগাঁও টু কোকৰাঝাৰ অহা যোৱা কৰিব পাৰোঁ। গতিকে এই ৰাস্তাটো ভাল কৰিবৰ কাৰণে গভৰ্ণমেণ্টৰ পৰা কি কয় RIDF ফাণ্ডত আঁচনি যিটো পাইছোঁ সেইটো মই তাতে দি পেলাই নতুনকৈ ভালকৈ বনাবৰ কাৰণে ব্যৱস্থা কৰা হ'ল। আজি যিবিলাক ৰাস্তা মই মুকলি কৰিলোঁ এই ৰাস্তাটো নাবাৰ্ডৰ RIDF ফাণ্ডৰ পৰা চেংচন পোৱা আৰু অসম চৰকাৰৰ ফালৰ পৰা মোৰ নামত বা মোৰ সমষ্টি উন্নয়নৰ কাৰণে যিমানখিনি এটা পুঁজি আবণ্টন দিছিলে সেইখিনি পুঁজি দি আজি ভালেখিনি ৰাস্তা মই ধৰিব পাৰিছোঁ। অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ সমষ্টিৰ ৰাস্তাবিলাকৰ উন্নতিৰ কাৰণে যথেষ্ট সহযোগিতা আগবঢ়াইছে, যথেষ্ট তেখেতৰ পৰা আশীৰ্বাদ মই পাইছোঁ। ইয়াৰ কাৰণে আজি মোৰ সমষ্টিৰ চুকে কোণে য'তে ত'তে মই ৰাইজে বিচৰা ধৰণৰ ৰাস্তা নিৰ্মাণৰ কাৰণে আঁচনিবিলাক ধৰিব পাৰিছোঁ আৰু ৰাস্তাবিলাক প্ৰায় ভাল হৈ গ'ল। ইমান বছৰলৈকে পিছ পৰি থকা এই সমষ্টিৰ য'ত নেকি ৰাস্তাবিলাকৰ উন্নতি হোৱা নাছিল, দলংবিলাকৰ ব্যৱস্থা ভাল হোৱা নাছিল, সেইবিলাক আজি মই এই 10 বছৰ MLA হৈ থকা সময়ছোৱাত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ সহযোগত তেখেতৰ পৰা বিচাৰি মই যথেষ্ট পুঁজি লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু তেখেতৰ আশীৰ্বাদ থকাৰ কাৰণেহে তেখেতৰ নজৰ থকাৰ কাৰণে সমষ্টি উন্নয়নৰ কাৰণে মই কাম কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই তেখেতক অন্তৰৰ পৰা সমষ্টিবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও আশা ৰাখিছোঁ তেখেতৰ আশীৰ্বাদ সহায় সহযোগিতা মোৰ সমষ্টিৰ প্ৰতি উন্নয়নৰ কাৰ্যকলাপ মই হাতত লোৱাবিলাক মানে এই বেলিত তেখেতে যাতে সহায় কৰি থাকে ইয়াৰ কাৰণে মই তেখেতৰ ওচৰত মানে আহ্বানো কৰিছোঁ আৰু আশাও ৰাখিছোঁ সেইটো তেখেতে নিশ্চয় পূৰণ কৰিব। একচুৱেলি ৱেলকাম কৰিছোঁ, কমচে কম মোৰ সমষ্টিত আজি তেখেতে আহিছে আৰু ডাঙৰ এটা মিটিং প্ৰগ্ৰামৰ দ্বাৰা দি তেখেতে আমাৰ সমষ্টিবাসী ৰাইজৰ লগত ভাৱ বিনিময় কৰিব আৰু তেখেতে আমাৰ এই পশ্চিম কোকৰাঝাৰ বা কচুগাঁও সমষ্টিৰ যিমানখিনি কৰিব লগা কাম আছে সেইবিলাক কাম কৰিবলৈ যেতিয়া মই হাতত লওঁ সেই সময়ত নিশ্চয় আজিৰ পৰা আকৌ বেছি ভাল এটা সুযোগ মোৰ হাতত আহিব বুলি মোৰ এটা বিশ্বাস আছে। আৰু তেখেতে জানে যে মই এজন মানে কাম কৰা MLA হয়। আকৌ মই সদিচ্ছাৰে সৎ মনোভাৱেৰে আমাৰ ৰাইজক সেৱা আগবঢ়াই আছোঁ আৰু তেখেতে এইবিলাক মোৰ কাৰ্যকলাপ আৰু মোৰ সদিচ্ছাটো দেখা পাই নিশ্চয়কৈ মোৰ সমষ্টিৰ উন্নয়নৰ কাৰণে যিখিনি আঁচনি মই প্ৰস্তুত কৰি তেখেতৰ ওচৰলৈ লৈ যাম এইবিলাক অনুমোদন দিয়াৰ বেলেগ কাট নিশ্চয় আজিৰ পৰা আকৌ বেছি স্পষ্ট হৈ তেওঁ ভৱিষ্যতলৈ মোক সহায় কৰাৰ নামত কাম কৰিব। ইয়াৰ কাৰণে মই আশা ৰাখিছোঁ আৰু তেখেতে অহাৰ দ্বাৰা দি কোনো দলৰ কোনো ৰাজনৈতিক দলৰ কিবা ক্ষতি হ'ব বা ৰাজনৈতিক দলবিলাকে আশংকা কৰিব লাগিব তেনেকুৱা কথা নাই, কিয়নো আমাৰ গণতান্ত্ৰিক দেশত চবৰে নিজৰ দলৰ ভেটি নিজৰ দলৰ শক্তি প্ৰতিষ্ঠা কৰিবৰ কাৰণে কাম কৰিব লাগিব, সেইটো তেওঁলোকৰ দায়িত্ব কৰ্তব্য। আৰু অসমৰ মন্ত্ৰী হিচাপে তেখেতে উত্তৰ দক্ষিণ পশ্চিম পূব পশ্চিম চুকে কোণে গোটেই অসমৰ গাঁৱে ভূঞে ঘূৰি ৰাইজৰ মানে দুখ দৰ্শা ৰাইজৰ ভাল বেয়া খবৰ লোৱাৰ অধিকাৰ তেখেতৰ আছে, দায়িত্ব কৰ্তব্য আছে। সেই হিচাপে তেখেতে আজি আমাৰ BTC অঞ্চলৰ 40টা সমষ্টিত যে ঘূৰি আছে সেইটো মই মানে ভাল পাইছোঁ। এইটো
খুব এটা ভাল লক্ষণ আৰু খুব তেখেতে আজি মনোযোগেৰে বুজিবলৈ চেষ্টা কৰিছে যে 40টা সমষ্টিৰ ৰাইজৰ কি সমস্যা অঞ্চলবিলাকৰ কি সমস্যা এইবিলাক সমস্যা সমাধানৰ কাৰণে পৰৱৰ্তী পৰ্যায়ত তেখেতে নিশ্চয় পদক্ষেপ ল'বৰ কাৰণে আৰু বেছিকৈ তেখেতৰ কাৰণে সুবিধা হ'ব এইখিনি এটা বুজ ল'বৰ কাৰণে এইখিনি কাম কৰিবৰ কাৰণে এইখিনি ৰাইজৰ সহায় মানে সহযোগিতা আৰু সেৱা আগবঢ়াবৰ কাৰণে আজি তেখেতে আহিছে ইলেকশ্যন সমাগত ইয়াৰ কাৰণে মানুহবিলাকে ডাইৰেক্টলি চিফ মিনিষ্টাৰৰ অহাটো ইলেকশ্যনৰ লগত জড়িত কৰি পেলাই চোৱা সেইটো একেবাৰে মানে ঠিক নহয় গোটেইবিলাক বস্তু আমি ৰাজনৈতিকভাৱে চাব নালাগে তেখেতে দায়িত্ব আছে কৰ্তব্য তেখেতৰ আছে গোটেই অসমত ঘূৰি গোটেই BTC অঞ্চলত ঘূৰি ৰাইজৰ অৱস্থা বুজ ল'বৰ কাৰণে অঞ্চলবিলাকৰ বিষয়ে জানিবৰ কাৰণে বুজ লোৱাৰ দায়িত্ব তেখেতৰ আছে এই হিচাপে তেখেতে আজি এই উদ্দেশ্য লৈ পেলাই আহিছে অকল ইলেকশ্যনৰ কাৰণে কেম্পেইনৰ কাৰণে আহিছে বুলি সেইটো ভাবি পেলাই কাৰোবাৰ লাভ হ'ব কাৰোবাৰ ক্ষতি হ'ব বুলি কোৱা বা তেনেকুৱা ধৰণৰ ভাবাটো সেইটো ঠিক নহয়